নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো এই নতুন ভিডিঅ'ৰ মাজলৈ প্ৰথমতেই মই সকলোকে বহুত ধন্যবাদ জনাইছো যে মোৰ পুৰণা ভিডিঅ'কেইটা আপোনালোকে যথেষ্ট সহায় দিছে আপোনালোকে আদৰি লৈছে তাৰ বাবে মই আপোনালোকৰ ওচৰত সদায় আভাৰী আশা কৰিছো আপোনালোকে আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ভাল কন্টেন্ট মই আপোনালোকক দি থাকিব পাৰো আৰু আপোনালোকে ভিডিঅ'বিলাক আদৰি ল'ব তেনেহলে আজি আকৌ আমি এনেকুৱা এটা মক টেষ্ট আমি আৰম্ভ কৰিবলৈ লৈছো য'ত আমি প্ৰথম 10টা মান কোৱেশ্চন জেনেৰেল থাকিব আপোনালোকে যিকোনো ট্ৰেডৰ পৰা যদি ইন্টাৰভিউ দিব গৈ আছে এবাৰ ভিডিঅ'টো চাই ল'ব প্ৰথম 10টা মান কোৱেশ্চন তাৰ পিছত আমি লাহেকে এমএলটি ফালে মুভ কৰিম যদি আপোনালোকে ল্যাবৰেটৰী টেকনিচিয়ানৰ ইন্টাৰভিউ দিব গৈছে পিছৰ প্ৰশ্নকেইটা আপোনালোকৰ বাবে যথেষ্ট সহায়ক হ'ব বুলি মই আশা ৰাখিছো তেনেহলে আহক ভিডিঅ'টো আমি আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চন এটো যে আপোনালোকে প্ৰত্যেককে এটো কোৱেশ্চন খুদাই হ'ব যে তোমাৰ বিষয়ে কোৱা তুমি ক'ত পঢ়িছা কেনেকৈ পঢ়িছা তোমাৰ বিষয়ে কোৱা বুলি সিম্পলি ক'ব তেতিয়া তোমালোকে কেনেকুৱা ধৰণৰ এনসাৰ দিবা তেতিয়া তোমালোকে তোমাৰ বিষয়ে কোৱা বুলি ক'লে প্ৰথম তোমাৰ নাম ক'ব লাগিব যে মোৰ নাম অমুক মোৰ ঘৰ অমুকত আৰু মই এডুকেশনাল ব্যাকগ্ৰাউণ্ডটো ক'বা তুমি মই হাই সেকেন্ডাৰী অমুকৰ পৰা পঢ়িছো ডিপ্লোমা অমুকৰ পৰা কৰিলো তাৰ পিছত ডিগ্ৰী কৰিছা যদি ডিগ্ৰী ক'বা তাৰ পিছত ওয়ার্ক এক্সপেৰিয়েন্স মই আগতে ক'ত কাম কৰিছো গোটেইখিনি ডিটেইলছত ক'বা কিমান দিন ক'ত কিমান কাম কৰিলা আৰু বৰ্তমান কি কাম কৰি আছা হিমানখিনি ক'লে যথেষ্ট হ'ব আৰু নেক্সট কোৱেশ্চন খুদিব পাৰে what are your strengths and weakness তোমাৰ strength আৰু weakness বিলাক ক'ব দিলে কেনেকা ধৰণৰ ক'বা strength যদি ক'ব দিয়া এটো সবৰে এনসাৰটো বেলেগ হ'ব পৃথক হ'ব কিন্তু তথাপিও যদি জেনাৰেলি মোৰ ফালৰ পৰা মই দিব যাও কেনেকুৱা ধৰণৰ এনসাৰ হ'ব লাগে তো অনেষ্টি ক'বা প্ৰথম মই বহুত অনেষ্ট পাংচুৱেল নিজৰ কামক লৈ মই টিম ওয়াৰ্ক কৰিব পাৰো ধুনিয়াটকে লগতে মই কুইক লাৰ্নাৰ হয় মই যিকোনো কাম এবাৰ মোক শিকাই দিলে দেখাই দিলে পিছত ধুনিয়াকে এখিনি কাম কৰিব পাৰো আৰু মই বহুত ৰেসপন্সিবল হয় এনেকুৱা ধৰণৰ তোমাৰ ষ্ট্ৰেংথ কিখিনি ক'বা আৰু উইকনেছটো ক'বলৈ যাওঁতে মাইনৰ উইকনেছ বিলাক ক'ব লাগে যেনেকৈ তুমি ষ্ট্ৰেংথ খিনিকো উইকনেছ হিচাপে তুমি দেখাব পাৰা যেনে মই মাল্টিটাস্কিং কৰিব বিচাৰো তাৰ কাৰণে এটো এটা পজিটিভ হয় মাল্টিটাস্কিং কিন্তু তুমি এটা কাম একেলগে যদি কিবাটাও কাম কৰিব লোৱা কোনটো কামে ভালদৰে মানে সম্পূৰ্ণ হৈ উঠে কাৰণে মাল্টিটাস্কিংটো তুমি নেগেটিভ হিচাপে দেখাব পাৰা আৰু তোমাৰ কমিউনিকেশন স্কিলটো তুমি ক'বা মোৰ কমিউনিকেশন স্কিলটো ইমান ভাল নহয় কিন্তু মই তাক ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰি আছো তেনেকুৱা ধৰণৰ তোমাৰ উইকনেছটো ক'ব পাৰা বাকি তোমালোকৰ নিজৰ আছে নিজে ভাবি পেলাই তোমালোকে এনসাৰটো দিব পাৰা নেক্সট কোৱেশ্চন why do you want a government job তুমি এটা গভৰ্ণমেন্ট জব কিয় বিচাৰিছা যে তুমি প্ৰাইভেটতো কৰিব পাৰিলাতেন বা তুমি বেলেগ বিজনেছ আৰম্ভ কৰিব পাৰিলাতেন তুমি গভৰ্ণমেন্ট জব কিয় কৰিব বিচাৰিছা তেতিয়া তুমি কি ক'বা এনসাৰ যে গভৰ্ণমেন্ট জব বিলাকৰ কিহৰ কাৰণে আমি জানো কাৰণ তাৰ সিকিউৰিটি আছে হয়নে সিকিউৰিটি আছে ষ্টেবিলিটি আছে তুমি ডাইৰেক্ট সঁচা কথাটোই ক'বা যে মোক এটা সিকিউৰ আৰু ষ্টেবিলিটি থকা জব লাগে যেটো গভৰ্ণমেন্ট জবতে মই পাম আৰু মই পাব্লিকৰ সৈতে কাম কৰিবলৈ পাব্লিকৰ হকে সাৰ্ভ কৰিবলৈ মই ওলাই আহিছো সোসাইটিৰ কাৰণে কাম কৰিব আহিছো লগতে গভৰ্ণমেন্ট জবৰ যেটো ৰেসপেক্ট পায় আৰু সোশ্যাল ভ্যালু আছে সেইভাবে মই গভৰ্ণমেন্ট জবটো বিচাৰিছো নেক্সট কোৱেশ্চন why should we select you যদি তোমাক সোধে তোমাক আমি কিয় সিলেক্ট কৰিম ইমানখিনিটো ধৰক আহিছে ক্যান্ডিডেট তাৰ ভিতৰত তোমাক আমি কিয় সিলেক্ট কৰিম স্পেসিফিক্যালি তেতিয়া কি ক'ব লাগিব যে মই কামৰ প্ৰতি বহুত কমিটেড হয় আৰু মই পাব্লিকৰ কাৰণে কাম কৰিম বুলি সেৱা কৰিম বুলি মই ওলাই আহিছো সেৱা কৰা মানসিকতাৰে মই ওলাই আহিছো আৰু যেটো মোৰ এক্সপেৰিয়েন্সে মোক এই কামখিনিত সহায় কৰিব মোৰ এক্সপেৰিয়েন্সখিনি মানুহৰ হকে ইউজ কৰিবলৈ মই ওলাই আহিছো বুলি ক'ব পাৰিবা নেক্সট কোৱেশ্চন তোমাক স্পেসিফিক তুমি যেতিয়া তোমাৰ এক্সপেৰিয়েন্সটো ক'বা মই অমুকত কাম কৰিছো তোমাৰ তেতিয়া যেটো এক্সপেৰিয়েন্স আছে তাৰ ওপৰত তোমাক কোৱেশ্চন সোধাৰ মানেটো সোধাটো সিওৰ গতিকে মই ইয়াৰ আগত যদি পিছলৈ ভিডিঅ' বনাও তোমাকে নিজৰ মানে কোনটো ফিল্ডৰ ৰিলেটেড কাম কৰিছা এই বিষয়ে ফিল্ডটো মোক ক'বা ধৰা তুমি ব্লাড বেংকত কাম কৰিছা বা মাইক্ৰোবায়োলজিত কাম কৰিছা হিষ্টোপেথলজিত কাম কৰিছা সেই ফিল্ড ৰিলেটেড মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গতিকে তোমাকে কমেন্টত জনাবা যে কোনটো ফিল্ডৰ পৰা বিলং কৰা গতিকে ফিল্ড স্পেসিফিক কোৱেশ্চন সোধাৰ বহুতেই চান্স আছে তুমি যেটো ফিল্ডৰ এক্সপাৰ্ট হয় সেই ফিল্ডটোৰ ভালকে চাই যাবা তাৰ পিছত নেক্সট কোৱেশ্চন গভৰ্ণমেন্ট স্কিমছ বিলাকৰ বিষয়ে তোমাক সুধিব পাৰে হেল্থ ৰিলেটেড গভৰ্ণমেন্ট স্কিমছ যেনে NTEP নেশনাল টিউবাৰকুলোছিছ এলিমিনেশ্যন প্ৰগ্ৰাম এটোৰ দ্বাৰা কি কৰিছে চৰকাৰে এটা ডেট বান্ধি লৈছে যে 2025 ৰ ভিতৰত আমি টিউবাৰকুলোছিছটো শেষ কৰিম
NTEP ইয়াৰ আগতে ইয়াৰ নামটো আছিলে RNTCP ৰিভাইজড নেশ্যনেল টিউবাৰকুলোচিছ কণ্ট্ৰল প্ৰগ্ৰেম আছিলে কিন্তু বৰ্তমান এইটো ইলিমিনেশ্যন প্ৰগ্ৰেম বনাইছে 2025 টিউবাৰকুলোচিছ শেষ কৰিম বুলি তেনেকুৱা ধৰণৰ স্কিম আছে যেনেকৈ আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনা হয় তাৰপিছত অটল অমৃত অভিযান তাৰপিছত আসাম আৰোগ্য নিধি তাৰপিছত চিফ মিনিষ্টাৰ্ছ ফ্ৰী ডায়েগনষ্টিক ছাৰ্ভিচেছ এনেকুৱা ধৰণৰ সৰু সৰুকৈ অলপ চাই যাবা আৰু কোনটো কেনেকুৱা ধৰণৰ অফাৰ দিয়ে কোনটো স্কিমে নেক্সট কুৱেশ্যন হাউ ডু ইউ হেণ্ডেল ষ্ট্ৰেছ অৰ ডিফিকাল্ট চিটুৱেশ্যন তোমালোকে ডিফিকাল্ট চিটুৱেশ্যন বা ষ্ট্ৰেছ কেনেকৈ মেইনটেইন কৰিবা কাৰণ আজিকালি প্ৰায়ে দেখা যায় হস্পিটেল বা এনেকুৱা ধৰণৰ হেল্থ ৰিলেটেড জেগাবিলাকত পাব্লিকৰ দ্বাৰা বহুত কিছুমান ক্ষতি কৰিবলৈ চেষ্টা কৰা যায় এইটো ভুলো নহয় কিছুমান ক্ষেত্ৰত মানে ধৰক পাব্লিকৰো ভুল থাকে কিছুমান বা হেল্থৰ ডিপাৰ্টমেণ্টৰ মানুহৰো ভুল থাকে ক'ব নোৱাৰি তেনেকুৱা ধৰণৰ যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া তোমালোকে এইটো কেনেকৈ হেণ্ডেল কৰিবা এটা তুমি কি ক'ব পাৰা যে মই প্ৰথমটো কাম থাকিম বহুত শান্ত থাকিম আৰু সাহসিকতাৰে মই চিটুৱেশ্যনটো ফেচ কৰিম বহুত পেচেণ্ট থাকিম মই ধৈৰ্য ধৰিম তাৰপিছত মই যিটো একচুৱেল প্ৰচিডিউৰ সেই প্ৰচিডিউৰ মতে কাম কৰিম যদি তোমাক মই আগতে কৰি দিবলৈ কোনোবা আহি তোমাক হেঁচা প্ৰয়োগ কৰে কিন্তু সেইটো তুমি আগত কৰি নিদিবা যদিহে হয় ইমাৰ্জেঞ্চি কিবা সঁচাকৈ ইমাৰ্জেঞ্চি হয় তেতিয়াহ'লে তুমি তেওঁকতো হেল্প কৰিবাই কিন্তু যদিহে তোমাক এনেই পিছৰ পৰা ঠেলি হেঁচা কৰি আগত আহি পেলাই তোমাৰ সুবিধাটো ল'ব বিচাৰিছে তেতিয়াহ'লে তুমি সুবিধা নিদিবা কাৰণ তুমি সদায় নিজৰ প্ৰচিডিউৰটো ফ'ল' কৰিবা তোমাৰ প্ৰচিডিউৰ তুমি যদি নিজে সঠিক থাকা কোনো তোমাক ভুল ধৰিব নোৱাৰে তাৰপিছত তুমি পেনিক নহ'বা মানে চিটুৱেশ্যনটো ধৈৰ্য ধৰিবা তাৰপিছত যদি তোমাৰ প্ৰয়োজন হয় তেনেহ'লে তুমি ছিনিয়ৰ সহায় ল'বা বা তেওঁলোকৰ গাইডেঞ্চত তুমি কাম কৰিবা ইণ্টাৰভিউলৈ যাওঁতে আৰু কেইটামান মই পইণ্ট কৈ দিলোঁ তোমালোকে যেতিয়া ইণ্টাৰভিউত ধৰক পেনেল বহি থাকিব তেতিয়া প্ৰথম যাবা গৈ পেলাই তোমালোকে থিয় হৈ পেলাই ঘপকৈ বহি নিদিবা থিয় হৈ ৰখি থাকিবা তাৰপিছত সকলোকে মানে যিটো টাইম হয় আৰু মৰ্ণিং হ'লে গুড মৰ্ণিং ক'ব পাৰা গুড আফটাৰনুন ক'ব পাৰা সকলোকে তুমি ধৰা 3-4জন পেনেল থাকিবতো সকলোকে গুড মৰ্ণিং দিলা দি পেলাই তুমি ৰখিবা তাৰপিছত তোমাক বহিবলৈ ক'বই তেতিয়াই তুমি বহিবা আৰু বহোঁতে কেনেকৈ কৰিবা তোমালোকে খুব ধুনীয়াকৈ প্ৰথম ফৰ্মেল পিন্ধি যাবাই ফৰ্মেল হৈ তোমালোকৰ যিকেইটা হাতকেইটা মানে কথা কওঁতে বেছি এনেকৈ ধৰণে ইউজ নকৰিবা মিনিমেল হেণ্ড মুভমেণ্ট থাকিব লাগে পাৰিলে হাতকেইটা তোমালোকে পিঠত এনেকৈ ৰাখি থবা তোমাৰ যিকেইটা ভৰিৰ পিঠত এনেকৈ ৰাখি থবা আৰু ভৰি যিটো লৰচৰ কৰা খুব কিছুমানৰ প্ৰৱণতা থাকে ভৰি লৰাই থকা যে সেইটো এভইড কৰিবা ভৰি লৰচৰ নকৰিবা বা মূৰটো ইফালে ইফালে বেছি ঘূৰাই থকা নিদিবা ষ্ট্ৰেইট চাবা আই কণ্টেক্টত ৰাখিবা আই কণ্টেক্ট ৰাখি পেলাই তোমালোকে এনচাৰবিলাক দিবলৈ চেষ্টা কৰিবা তোমালোকৰ ড্ৰেছ কোডবিলাক সদায় ফৰ্মেল থাকিব লাগিব আই কণ্টেক্ট থাকিব লাগিব আৰু যিটো গভৰ্ণমেণ্ট তেওঁলোকৰ প্ৰতি ৰেচপেক্টটো দেখাবই লাগিব আৰু যিবিলাক মণি মুকুতা খুব কিছুমানে পিন্ধি যায় সেইবিলাক ঘৰত খুলি ধুনীয়াকৈ এটা ফৰ্মেল ঘড়ী পিন্ধিবা ধুনীয়া চেণ্ট লগাবা বহুত বেছি মলমলাই যোৱা তেনেকুৱা চেণ্টটো লগাব নালাগে পাতল এটা মাইল্ড চেণ্ট থকা বডি চেণ্ট হ'লে ভাল বডি স্প্ৰেতকৈ লগাবা আৰু কথাবিলাকৰ সদায় ভইচটো তোমালোকে কনফিডেঞ্চটো সদায় দেখাবই লাগিব কনফিডেঞ্চটো হৈছে একদম এটা ডাঙৰ কি পইণ্ট তোমালোকৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যনটোৱে লাষ্ট ইম্প্ৰেশ্যন বুলি এনেই নকয় গতিকে তোমালোকৰ ভইচটো তেওঁলোকে শুনা পোৱাকৈ ক'ব লাগিব বেছি জোৰতো নহয় বেছি লাহেকৈও নহয় অডিবল হ'ব লাগিব যাতে তেওঁলোকে আকৌ তোমাক দুনাই সুধিব লগা নহয় আৰু তাৰপিছত যদি তুমি কিবা কুৱেশ্যনটো পৰা নাই তেতিয়াহ'লে ডাইৰেক্ট তুমি ক'বা চৰি ছাৰ মই এই বিষয়ে নাজানো মই চাব লাগিব তেনেকুৱা ধৰণৰ ডাইৰেক্ট সঁচা কথাটো কৰিবা কিন্তু তুমি এনেই গেছ কৰি পেলাই কিবা এটা এনেকুৱা হ'ব পাৰে বুলি এনেকুৱা এনচাৰ দিয়াটো মানে এভইড কৰিবা এইখিনি আছিলে জেনেৰেল কুৱেশ্যনছ এইখিনি সকলো ট্ৰেড ৰিলেটেড হয় সকলোৰে কাৰণে দৰকাৰ এতিয়া মই আহিছোঁ MLT কুৱেশ্যনছলৈ মেডিকেল লেব টেকনলজিৰ ওপৰত বেছ হোৱা কুৱেশ্যনখিনি প্ৰথম কুৱেশ্যনটো হৈছে টেষ্ট ডান ইন লিভাৰ ফাংচন এণ্ড কিডনি ফাংচন টেষ্ট মানে এই যিটো প্ৰফাইল টেষ্টবিলাক আছে সেইটো তোমালোকে চাই যাব লাগিব LFT আণ্ডাৰত কি টেষ্ট কৰে যেনে SGOT SGPT বিলিৰুবিন টোটেল প্ৰটিন এলবুমিন গ্লোবুলিন ৰেচিঅ' এইবিলাক আৰু যদি কিডনি ফাংচন টেষ্ট কৰে তাত কি টেষ্ট কৰে ইউৰিয়া ক্ৰিয়েটিনিন ইউৰিক এচিড ব্লাড ইউৰিয়া নাইট্ৰজেন বান টেষ্ট আৰু চেৰাম ইলেক্ট্ৰলাইটছ লগতে গ্ল'মেৰুলাৰ ফিল্ট্ৰেশ্যন ৰেট সেইটো ক'ব পাৰা এনেকুৱা ধৰণৰ আৰু ইয়াৰ নৰ্মেল ৰেঞ্জসমূহ চাই যাবা সোধাটো বহুত মানে চান্স কম আছে কিন্তু কি হয় আমি প্ৰিপেৰেশ্যনটো সদায় ৱৰ্ষ্টৰ কাৰণে কৰিব লাগিব সদায়
আটাইতকৈ টান কুৱেশ্যনখিনিৰ কাৰণে যদি তুমি প্ৰিপেৰেশ্যন কৰিলা সহজখিনিতো এনেও পাৰিবা লগতে তোমাৰ সেলফ কনফিডেন্সটো থাকিব যদি টানখিনি পঢ়ি যোৱা তাৰ লগত আকৌ লিপিড প্ৰফাইল আছে লিপিড প্ৰফাইলত কি থাকে কোলেষ্ট্ৰল HDL LDL ট্ৰাইগ্লিচাৰাইডছ VLDL এনেকুৱা ধৰণৰ এই হেৰিকেইটা ফুল ফৰ্ম কেইটা সুধিব পাৰে HDL ফুল ফৰ্ম কি HDL মানে হাই ডেন্সিটি লিপোপ্ৰটিন LDL মানে হৈছে লো ডেন্সিটি লিপোপ্ৰটিন আৰু VLDL মানে ভেৰি লো ডেন্সিটি লিপোপ্ৰটিন ইয়াৰে সুধিব পাৰে কোনটো গুড কোলেষ্ট্ৰল কোনটো বেড কোলেষ্ট্ৰল ইয়াৰে HDL টো হৈছে যেটো হাই ডেন্সিটি লিপোপ্ৰটিন সেইটো হৈছে গুড কোলেষ্ট্ৰল আৰু LDL মানে হৈছে বেড কোলেষ্ট্ৰল নেক্সট কোৱেশ্চন which viral is used for blood glucose estimation blood glucose test কৰিবৰ কাৰণে আমি কোনটো ভাইল ইউজ কৰো হেতু হৈছে সোডিয়াম ফ্লোৰাইড কিয় ইউজ কৰো তাত যেটো এন্টিকোয়াগুলেন্ট থাকে সোডিয়াম ফ্লোৰাইড এটোৱে যেটো ব্লাডত আৰবিসি খিনিও থাকে আৰবিসি এ নরমালি সুগার খিনি ইউজ কৰি থাকে গ্লুকোজ খিনি ইউজ কৰি থাকে তেওঁলোকৰ প্ৰক্ৰিয়াবিলাক চলা শক্তিৰ কাৰণে সেই সোডিয়াম ফ্লোৰাইডটোৱে বাধা দিয়ে ইউজ কৰাত সেইকাৰণে আমি যদি অলপ সময় দেৰিলৈকে যদি ৰাখি থওঁ সোডিয়াম ফ্লোৰাইডত তাৰ ৰিজাল্টটো একুৰেট ওলাব কিন্তু যদি আমি ৰেড ভাইলটোত সুগাৰ টেষ্ট অলপ দেৰিকে কৰো 2-3 ঘণ্টা পিছত কৰো তেতিয়া হলে ই কমি গৈ থাকিব নেক্সট কোৱেশ্চন নৰ্মেল pH অফ ব্লাড এটো বহুত সোধাৰ চান্স কম আছে তথাপিও জনাটো ভাল pH কিমান থাকিব 7.35 ৰ পৰা 7.45 কাৰণ এটা দুটা টান কোৱেশ্চন সুধিও দিব পাৰে কেনেবাকে হেতু তোমালোকৰ ভাগ্যতে যদি পৰি যায় এটাটো দিগদাৰ হ'ব এখানে তাৰ কাৰণে প্ৰিপাৰেচন কৰি যোৱাই ভাল নৰ্মেল ব্লাডৰ pH হৈছে 7.35 to 7.45 ইউৰিনৰ pH কিমান ইউৰিনৰ pH হৈছে 4.5 to 8 এতিয়া যেটো pH স্কেলৰ কথা কৈছো pH স্কেলৰ ধাৰণাটো কেনেকুৱা 7 তকৈ যদি কম হয় তেতিয়া হলে হেতু হৈছে এসিডিক আৰু 7 তকৈ বেছি হলে ক্ষাৰকীয় 7 ত থাকিলে এটো নিউট্ৰেল মানে পানীৰ pH 7 হি হৈছে নিউট্ৰেল স্পেসিফিক গ্ৰেভিটি কিমান ইউৰিনৰ এটো হৈছে 1.005 to 1.030 এবিলা সৰু কথা এবিলা জনাটো দৰকাৰী যদিও নুখুধে ভাইবা তথাপিও মেডিকেল ল্যাবৰেটৰী টেকনলজি হিচাপে এখিনি কথাটো জনাটো জৰুৰী হয় লগতে আৰু সুধিব পাৰে যে আমি ডেইলি এজন এডাল্টে ধৰ কিমান পেছাব কৰে দিনটোত প্ৰায় 800 ml ৰ পৰা 2000 ml প্ৰায় 2 লিটাৰ লৈকে পেছাব কৰে এতিয়া এই কন্ডিশনৰ ওপৰত ডিপেন্ড কৰি কিছুমান কন্ডিশন আছে ধৰক এই পেছাব কিমান কৰিছে তাৰ ওপৰত ডিপেন্ড কৰি যদি বহুত বেছিকে পেছাব কৰিছে হেতু কি বুলি কোৱা হয় পলিউৰিয়া 2000 ml তকে বেছিকে পেছাব কৰিছে পলিউৰিয়া আৰু যদি কমকে কৰিছে 500 ml তকে যদি কমকে কৰিছে তেতিয়া তাক কোৱা হ'ব পলিগৰিউৰিয়া আৰু একেবাৰে যদি বহুত কমি গল 100 ml তকৈ কমি গল পেছাব প্ৰায় বন্ধ হৈ গৈছে হেতু কন্ডিশনক কোৱা হ'ব এনিউৰিয়া নেক্সট কোৱেশ্চন 12 নম্বৰ লাৰ্জেষ্ট বডি অৰ্গান আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অৰ্গানটো হৈছে কি সেটো হ'ব স্কিন যদি গ্ল্যান্ড বুলি কয় লাৰ্জেষ্ট গ্ল্যান্ড তেতিয়া হ'ব লিভাৰ আৰু এটা এনেকুৱা ধৰণৰ এনাটমি কোৱেশ্চন ধৰক প্ৰায়ে সোধা দেখা যায় স্মলেষ্ট বোন কি হৈছে হেটো হৈছে ষ্টেপিছ কাণৰ ভিতৰত থাকে আৰু লাৰ্জেষ্ট বোনডাল হৈছে ফিমাৰ যেটো আমি থাই বোন বুলি কওঁ নেক্সট কোৱেশ্চন ফাংশনাল ইউনিট অফ কিডনি এটো এটা এনাটমি কোৱেশ্চন বহুত কমেই সুধিব প্ৰায় আপোনাক প্ৰ্যাকটিক্যাল ৰিলেটেড কোৱেশ্চনও সুধিব তথাপি মই ইয়াত ইনক্লুড কৰি দিছো ফাংশনাল ইউনিট কি হয় কিডনিৰ হেতু হৈছে নেফ্ৰন য'ত ধৰক আমাৰ বডি ফ্লুইডছ বিলাক ফিল্টাৰ হৈ যায় তাৰপিছত আকৌ কি হয় বাইলটো এটা বডি ফ্লুইডছ হয় এটো ক'ৰ পৰা সিক্ৰেট হয় এটো হৈছে লিভাৰ পৰা ষ্টৰ ক'ত হয় গল ব্লাডাৰ বাইল পিগমেন্টছ বিলাকৰ কাৰণে আমি কি টেষ্ট কৰো এটো হৈছে ফুচেট টেষ্ট আৰু বাইল পিগমেন্টছ বিলাক কি বিলিৰুবিন বিলিভাৰডিন তেনেকে বাইল সল্টৰ কাৰণে আমি কি টেষ্ট কৰো এটো সুধিব পাৰে এটো কিন্তু কোডাৰ চান্স আছে বাইল পিগমেন্টছৰ কাৰণে কি টেষ্ট কৰো ফুচেট টেষ্ট বাইল সল্টৰ কাৰণে টেষ্ট কৰো হেজ টেষ্ট যেটো আমি সালফাৰ পাউডাৰ দিও সালফাৰ পাউডাৰটো ইউৰিনৰ ওপৰত দিও যদি এটো সিং কৰে আমি গম পাম তাত বাইল সল্ট প্ৰেজেন্ট আছে নেক্সট কোৱেশ্চন গ্লুকোজ এস্টিমেশন ইন ইউৰিন এটো কিন্তু মোস্ট প্ৰবেবল কোৱেশ্চন তো সোধাৰ চান্স বহুতেই আছে কোনবা নহয় কোনবা এজনক আপোনালোকৰ ভিতৰত এই কোৱেশ্চনটো সুধিবই যে গ্লুকোজ এস্টিমেশন কৰিবৰ কাৰণে ইউৰিনত আমি কোনটো টেষ্ট কৰো কি টেষ্ট কৰো ক'ব পাৰিবনে এটো হৈছে বেনেডিক্ট টেষ্ট কেনেকৈ কৰে প্ৰচিডিউৰটো চাই ল'ব লাগিব যে আমি
5 ml টেষ্ট টিউবত এটা 5 ml বেনিডিক ৰিয়েজেন্ট ললো তাৰ কালাৰটো কি থাকে ব্লু থাকে তাত আমি 8 ড্ৰপছ অফ ইউৰিন ড্ৰপাৰৰ সহায়ত দিলো তাক আমি হিট কৰিম লাহেকে আপাৰ পাৰ্টটো হিট কৰিলে তাৰ কালাৰ বিলাক চেঞ্জ হ'ব কালাৰ চেঞ্জৰ ওপৰত ডিপেন্ড কৰি তাক গ্ৰেড কৰা আছে কেনেকুৱা ধৰণৰ গ্ৰেডিং বিলাক আছে যদি তাৰ কোনো কালাৰ চেঞ্জ নহয় ব্লুৱে থাকি যায় তেতিয়াহ'লে ইউৰিনত সুগাৰটো হৈছে নেগেটিভ আৰু যদি একদম পাতল গ্ৰীনটো পোৱা যায় লাইট গ্ৰীন তেতিয়া হয়তো কি কোৱা হ'ব ট্ৰেছ মানে বহুত কম পৰিমাণে আছে তাৰপিছত যদি ডাৰ্ক গ্ৰীন হৈ যায় তাত প্ৰেচিপিটেশ্যন হয় তেতিয়াহ'লে তাক কোৱা হ'ব 1+ বুলি আৰু যদি য়েল্লো হৈ যায় য়েল্লো পৰা অলপ পাতল হালধিৰ পৰা ডাৰ্ক য়েল্লো সেইটো হ'ব 2+ অৰেঞ্জ হৈ গ'লে 3+ আৰু যদি ব্ৰিক ৰেড হয় পুৰা ডাৰ্ক ৰেড হৈ যায় সেইটো কোৱা হ'ব 4+. এইটো বহুতে ইম্পৰ্টেন্ট কোনোবা নহয় কোনোবা এইটো কোৱেশ্চন কাৰোবাক নহয় কাৰোবাক এইটো কোৱেশ্চন সুধিবই নেক্সট আৰু কোৱেশ্চন আছে ভিডিওটো যথেষ্ট দীঘল হৈ যাব নহলে এতিয়া ইয়াতে সামৰিছো নেক্সট আৰু এটা পাৰ্ট আহিব নেক্সট পাৰ্টত আপোনালোকৰ বাকি কোৱেশ্চনখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম ভিডিওটো যদি আপোনালোকে ভাল পাইছে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিওসমূহ চাই থাকিবৰ বাবে লগতে আপোনালোকৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব ইয়াৰ যিবিলাক ধৰক লাগতিয়াল বস্তু থাকে পঢ়িব লগা সেইখিনি মই গ্ৰুপতে দি দিম আপোনালোকে তাৰ পৰা কালেক্ট কৰি পঢ়ি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানটা সামৰিছো ধন্যবাদ